মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে মই তোমালোকৰ সৈতে পক্ষীৰ মেকুৰী পোৱালি পাঠটি আলোচনা কৰিলোঁ নহয় জানো, আৰু মূল কথাখিনিও তোমালোকক দিলোঁ মই, সেইখিনিও চাগে তোমালোকে ইতিমধ্যে লিখিলা। আজি মই আগতে কৈছিলোঁৱেই নহয় প্ৰশ্নোত্তৰ আলোচনা কৰিম বুলি, সেইকাৰণে মই ইয়াত থকা শব্দাৰ্থখিনি তোমালোকে নিজে বহীত লিখিবা। ইয়াত প্ৰথমে কি আছে? কাহ। কাহ মানে চন্দ্ৰবিন্দুটো যদি নাথাকে তেতিয়া কি বুজায়? ডিঙি থোৱা এবিধ অসুখক বুজায়। আকৌ কাহ আমি যদি চন্দ্ৰবিন্দু দি দিওঁ তেতিয়া কি বুজাব? এবিধ ধাতু বুজাব। কাহৰ যে কাঁহী বাতি আমি ব্যৱহাৰ কৰোঁ দেখি চাই চাগে নহয় জানো। তাৰপিছত কথা। কথা হ'ল কি? মাত বা বচন নহয় জানো। আকৌ মূৰ্ধন্য ঠ হ'লে কথাত কি হ'ব? মাটিৰ জোখ হ'ব। তেনেদৰে ক পদ চন্দ্ৰবিন্দু থাকি দন্ত্যত থকাকাৰে কথা হ'লে বহুত ফটা কাপোৰ জাপ জাপকৈ লগ লগাই সি কৰা আৰু শুওঁতে জাৰ গুচাবলৈ লোৱা ডাঠ কাপোৰক বুজাব। এতিয়া হয়তো তোমালোকে দেখা নাই, আগৰ দিনত লেপ ব্যৱহাৰ নকৰিছিল বা আজিকালিৰ দৰে ব্লেংকেটবোৰো নাছিল। তেতিয়া কি কৰিছিল? মানুহে ফটা কাপোৰ সি পেলাই বা চিলাই পেলাই কথা তৈয়াৰ কৰিছিল। এইকেইটা তোমালোকে লিখি পেলাবা বহীত। তাৰপিছত 1 নম্বৰটো প্ৰথমে কোৱা, তাৰপিছত লিখা। এইকেইটা মই আলোচনা কৰি দিছোঁ, তাৰপিছত হোৱাটছএপত মই লিখিত আকাৰে তোমালোকলৈ পঠিয়াম। তাৰপিছত 2 নম্বৰ আৰু 4 নম্বৰটো মই কৰি দিছোঁ। 3 নম্বৰটো কিন্তু তোমালোকক মই নিজেই কৰিবলৈ দিছোঁ, কাৰণ কিয়নো বাক্য ৰচনা তোমালোকে নিজেই কৰিবা। নহ'লে মই কৰি দিলে তোমালোকে বাক্য লিখিবলৈ নিশিকিবাই নহয় জানো, সেইকাৰণে নিজেই কৰিবা দেই। এতিয়া আমি আহাচোন 1 নম্বৰৰ প্ৰশ্নকেইটা আলোচনা কৰি লওঁ। ইয়াত ক নম্বৰটো কি দিছে? বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক কাৰ লগত থৈ গৈছিল? কাৰ লগত থৈ গৈছিল বাৰু? আমি পঢ়োঁতে পাইছিলোঁ নহয় সাধুটো, কাহিনীটো। বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক ৰমলা পেহীয়েকৰ লগত থৈ গৈছিল নহয় জানো। তাৰপিছত খ নম্বৰটো কি দিছে? ৰমলা পেহীয়েকে পক্ষীক কি খাবলৈ দিছিল? কি খাবলৈ দিছিল বাৰু? ৰমলা পেহীয়েকে পক্ষীক জলপান খাবলৈ দিছিল। তাৰপিছত গ নম্বৰটো কি আছে? জলপান খাবলৈ মাতোতে পক্ষীয়ে ফেকুৰি ফেকুৰি কিয় কান্দিছিল? কিয় কান্দিছিল? মাক দেউতাকলৈ তাইৰ মনত পৰিছিল নহয় জানো। তাকে আমি কেনেদৰে লিখিব লাগিব? জলপান খাবলৈ মাতোতে পক্ষীয়ে মাক দেউতাকলৈ মনত পৰি ফেকুৰি ফেকুৰি কান্দিছিল। তাৰপিছত ঘ নম্বৰটো কি দিছে? ৰমলা পেহীয়েকে পক্ষীৰ লগত খেলা খেলবিধৰ নাম কি আছিল? কি আছিল বাৰু? হেতালি নহয় জানো। আমি কেনেকৈ লিখিম? ৰমলা পেহীয়েকে পক্ষীৰ লগত খেলা খেলবিধৰ নাম হেতালি আছিল। তাৰপিছত ঙ নম্বৰটো দিছে পক্ষীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো কিহৰ পোৱালি আছিল? কিহৰ আছিল? মেকুৰীৰ পোৱালি আছিল নহয় জানো। কেনেদৰে লিখিম? পক্ষীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো মেকুৰী পোৱালি আছিল। প্ৰথম ছটো দিছে পক্ষীৰ মাকহঁত কেতিয়া ঘৰলৈ ঘূৰি আহিল? সেইটো আমি পঢ়োঁতে পাইছোঁৱেই নহয়। পক্ষীৰ মাকহঁত সন্ধিয়া ঘৰলৈ ঘূৰি আহিল। তাৰপৰা দ্বিতীয় ছটো কি দিছে? মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পক্ষীয়ে কি কৰি আছিল? পক্ষীক পেহীয়েকে শুৱাই থোৱা নাছিল জানো গা বেয়া বাবে? কি বুলি লিখিম আমি? মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পক্ষী শুই আছিল। বৰ্গীয় জটো আছে কি? পক্ষীৰ মেকুৰী পোৱালিটোৰ কি হ'ল? কি হ'ল বাৰু? পক্ষীৰ মেকুৰী পোৱালিটোক পিছত মাকে লগত লৈ গ'ল নহয় জানো। আমি তেনেদৰে লিখিব লাগিব। তাৰপিছত ঝটো কি আছে? পক্ষীৰ মেকুৰী পোৱালি নামৰ কাহিনীটো তোমাৰ ভাষাৰে লিখা। এইটো মই তোমালোকক কৰিবলৈ দিম। সেইটো তোমালোকে নিজেই লিখিবা, পিছত বহি চাওঁতে চাই দিম। কিয়নো মই প্ৰায় কাহিনীটো নিজৰ ভাষাৰে কৈ দিছোঁৱেই তোমালোকক। তোমালোকেও নিজৰ ভাষাৰে ধুনীয়াকৈ কাহিনীটো লিখি পেলাবা। বাকীকেইটা মই হোৱাটছএপত লিখিত আকাৰে পঠিয়াই দিম। এতিয়া 2 নম্বৰটো মই বৰ্ডত লিখি ৰাখিছোঁ। কি দিছে ইয়াত? একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। ইয়াত মই লিখিছোঁ একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা নহয়নে? ইয়াত এইখিনি খেলি মেলিকৈ দিয়া আছে, কিতাপতো আছে তোমালোকৰ। মই কিতাপৰ দৰেই লিখিছোঁ। তাত মই খালি শব্দ আৰু সমাৰ্থক শব্দ বুলি লিখিছোঁ। মানে একে অৰ্থ বুজোৱা শব্দ মানে কি? সমাৰ্থক শব্দ। সমাৰ্থক শব্দ মানে কি জানা নহয় তোমালোকে? 2য় শ্ৰেণীৰ পৰাই পাই আহিছা নহয় জানো। সমাৰ্থক মানে কি? একে অৰ্থ বুজোৱা। উদাহৰণ এটা মই তোমালোকক ক'ব পাৰোঁ, যেনে ধৰি লোৱা কোনোবা ল'ৰা এটাৰ নাম ঘৰত মতাৰ নাম কি? মাইনা। আকৌ তাৰ যেনিবা স্কুলত ভাৰ্গৱ। গতিকে মাকে তাক মাইনা বুলি মাতে, কিন্তু স্কুলৰ নাম কি তাৰ? ভাৰ্গৱ। মানে মাইনা মানেও ভাৰ্গৱ আৰু ভাৰ্গৱ মানেও মাইনা নহয় জানো। তেনেকুৱা কথাটো নহয় জানো। এতিয়া সমাৰ্থক শব্দ বা প্ৰতিশব্দ বা একে অৰ্থ বুজোৱা শব্দবোৰো তেনেই একে ধৰণৰ, মানে একেটা অৰ্থকে বুজায়। এতিয়া চোৱাচোন মই ইয়াত মিলাই লিখি দিছোঁ তোমালোকক। পক্ষী কি? পক্ষী চৰাই বুলিও ক'ব পাৰা, আৰু কি বিহগ বুলিও ক'ব পাৰা নহয়নে? গগন বিহাৰী বুলিও ক'ব পাৰা।
মই ইয়াত যিহেতু তোমালোকক এটাহে মিলাই লিখিবলৈ দিছে মই সেইকাৰণে এটাই লিখি দিছোঁ কিন্তু মুখেৰে মই কৈ দিছোঁ দেই গধূলি সন্ধিয়া নহয়নে সন্ধিয়াক আমি গধূলি বুলিও ক'ব পাৰোঁ নহয় জানো তাৰপৰা দিনান্তৰ বুলিও ক'ব পাৰোঁ মানে দিনটো শেষ হ'লে তাক কি বুলি কয় দিনান্তৰ তাৰপিছত পাহাৰটোক পৰ্বত বুলিও ক'ব পাৰোঁ বা কি বুলি ক'ব পাৰোঁ গিৰি বুলিও ক'ব পাৰোঁ নহয় জানো তাৰপিছত পাকঘৰক আমি কি বুলি ক'ব পাৰোঁ ৰান্ধনী ঘৰ বুলি ক'ব পাৰোঁ আৰু কি বুলি ক'ব পাৰোঁ ৰান্ধনীশাল বুলি ক'ব পাৰোঁ নহয় জানো তেনেদৰে আৰু বিভিন্ন আছে প্ৰতিশব্দ বা সমাৰ্থক শব্দ সেইবোৰ ভালদৰে তোমালোকে ব্যাকৰণৰ কিতাপ পঢ়িলেও গম পাবা তাৰপিছত পথাৰ মানে তেনেদৰে প্ৰান্তৰ বা গছ বন নোহোৱা মুকলি ঠাইকো বুজায় নহয় জানো তাৰপিছত খিৰিকী বাতায়ন নহয়নে তাৰপিছতে কি বুজায় জানালা বুলিও কয় সেইবোৰ চালে তোমালোকে ব্যাকৰণত পাবা তাৰপিছত কোঠা খোটালি নহয় জানো কক্ষ নহয়নে এইবিলাক তোমালোকে মন দিবা কথাবোৰ বেছিকৈ জানিবলৈ মন গ'লে ভালদৰে বস্তুবোৰ পঢ়া শুনা কৰিবা আৰু বৰ্তমান তোমালোকে এইকেইটা লিখি ৰাখিবা আৰু কিছুমান তোমালোকে আৰু তেনেকুৱা সমাৰ্থক শব্দ ব্যাকৰণ চাই লিখিবা তাৰপৰা এতিয়া আহোঁ আমি বিপৰীত শব্দ মই কৈছোঁ নহয় 3 নম্বৰ বাক্য ৰচনা কৰাটো তোমালোকে নিজেই কৰিবা মই চাইহে দিম 4 নম্বৰটো কি আছে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা এইটো মই অলপ সৰু হৈছে আখৰবোৰ কাৰণ নুজুৰিব যে সেইকাৰণে দেই ইয়াতো তেনেদৰে খেলি মেলিকৈ দিয়া আছে আজি বেজাৰ হ'ব জানো নহয় বিপৰীত শব্দ মানে কি বুজি পাইছানে মানে বিপৰীত মানে কি মানে সম্পূৰ্ণ ওলোটা আৰু এতিয়া দিন হ'লে দিনৰ বিপৰীত হ'ব কি ৰাতি নহয়নে বা ক'লা হ'লে বগা মানে ওলোটাটো সম্পূৰ্ণ এতিয়া ইয়াত আজি হ'লে হ'ব জানো বেজাৰ নহ'ব নহয় আজি হ'লে কি হ'ব কালি হ'ব নহয় জানো দুখ হ'লে কি হ'ব সুখ হ'ব হাঁহি হ'লে কান্দোন আনন্দ হ'লে বেজাৰ নহয়নে বেয়া হ'লে ভাল আগফাল হ'লে পিছফাল আশা হ'লে নিৰাশা এইখিনি তোমালোকে ধুনীয়াকৈ বহীত চাফাকৈ লিখিবা দেই আৰু বেছি দীঘলীয়া কৰিলে ভিডিঅ'টো বৰ অসুবিধা হয় আগৰ ক্লাছত যিটো মোৰ হৈছিলে সেইকাৰণে বেছি দীঘলীয়া নকৰোঁ আৰু বাকী 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ সেইকেইটা মই পিছৰ সোমবাৰে আলোচনা কৰিম এতিয়া তোমালোকে এইখিনি বহীত লিখি পেলাবা আৰু মই বাকী প্ৰশ্ন উত্তৰ কেইটিও হোৱাটছএপত লিখিত আকাৰে দিম আজিলৈ মৰমেৰে আহোঁ ধন্যবাদ